মই প্ৰথমতে ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া, নীতিন নমিছ ডাঙৰীয়া আৰু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াক মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেখেতসকলে মোক ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে গোলাঘাট সমষ্টিৰ পৰা তেওঁলোকে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। গতিকে মই পুনৰবাৰ সকলোকে কৃতজ্ঞতা জনাইছোঁ মোৰ প্ৰতি তেখেতসকলে আস্থা ৰখাৰ বাবে। আৰু দ্বিতীয়তে হৈছে গোলাঘাট সমষ্টিৰ ৰাইজ, তেখেতসকলৰ আশীৰ্বাদ লাভ কৰি মই গোলাঘাট সমষ্টিৰ প্ৰাৰ্থী হিচাপে আগবাঢ়ি যাবলৈ ওলাইছোঁ। গতিকে মই পুনৰবাৰ মোৰ দলৰ নেতৃত্ব আৰু গোলাঘাট সমষ্টিৰ ৰাইজক মই কৃতজ্ঞতা জনাইছোঁ, কাৰণ তেখেতসকলৰ আশীৰ্বাদ নহ'লে মই কেতিয়াও এই স্থানত উপনীত হ'ব নোৱাৰিলোহেঁতেন। গতিকে পুনৰবাৰ মই তেখেতসকলকো কৃতজ্ঞতা জনাইছোঁ আৰু সংবাদ মাধ্যমৰ বন্ধুসকলকো কৃতজ্ঞতা জনাইছোঁ। বিগত যি মোৰ ৰাজনৈতিক যাত্ৰা, এই যাত্ৰাত সদায় আপোনালোকে মোক সহযোগিতা দি আহিছে, আপোনালোকৰ সদায় এটা পথ দেখুৱাই আহিছে। গতিকে ভৱিষ্যতে মই আশা কৰিছোঁ এই নিৰ্বাচনী যাত্ৰাত মই আপোনালোকৰো পুনৰবাৰ সকলোৰে সহযোগিতা কামনা কৰিছোঁ। মই কাইলৈ দিনৰ 12:20 যোৱাৰ পিছত মই নমিনেশ্যন দাখিল কৰিম আৰু মোৰ লগত মোৰ ভাতৃসম আমাৰ সৰুপথাৰ সমষ্টিৰ বিধায়ক তেখেত থাকিব আৰু আমাৰ দেৰগাঁও সমষ্টিৰ যিজন প্ৰাৰ্থী নতুনকৈ হৈছে মৃদুল দত্ত, তেওঁৰ লগতো যোগাযোগ কৰি আছোঁ। হয়তো আমি তিনিজনেই কাইলৈ আমি নমিনেশ্যন দিম। চব এজন বিধায়ক হিচাপে বা নিৰ্বাচনৰ আগত প্ৰাৰ্থী হিচাপে যোৱা সময়ছোৱা মই যিখিনি কথা কৈছোঁ, শতকৰা 100% নহ'লেও যিমানখিনি পাৰিছোঁ সেইখিনি মানে মোৰ প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিবলৈ চেষ্টা কৰিছিলোঁ। আপোনালোকে দেখিছিল যে যোৱা বিধানসভা নিৰ্বাচনৰ আগত মই কৈছিলোঁ যে গোলাঘাটত বিশেষকৈ এখন মই স্বাস্থ্যৰ ক্ষেত্ৰত এখন উচ্চ প্ৰতিষ্ঠান এটা গোলাঘাটত প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰিম। ইতিমধ্যে সেইটো সম্পূৰ্ণ হৈছে। গোলাঘাটক এখন আগবঢ়া সমষ্টিৰূপে ৰূপায়ণ কৰিবৰ কাৰণে মই যিমান পাৰোঁ প্ৰচেষ্টা গ্ৰহণ কৰিম। যোৱা সময়ছোৱা সেইখিনিও আমি আগবাঢ়িছোঁ। এইবাৰ মোৰ লক্ষ্য হ'ব যে আমাৰ যিসকল যুৱক যুৱতী আছে তেখেতসকলে যাতে নিজৰ ভৰিত থিয় হৈ পেলাই স্বনিৰ্ভৰশীল হ'ব পাৰে। এখন স্বনিৰ্ভৰশীল গোলাঘাট তৈয়াৰ কৰিবৰ কাৰণে মোৰ লক্ষ্য আছে। আৰু দ্বিতীয়তে গোলাঘাটত আমাৰ উদ্যোগ আছে, আমাৰ NIL আছে, তথাপিও মই আমাৰ চৰকাৰ গঠন হ'লে যদি মই নিৰ্বাচিত হওঁ, মই গোলাঘাট সমষ্টিটোত বা আমাৰ জিলাখনত আমি সকলো বিধায়কে যদি নিৰ্বাচিত হওঁ, NDA বিধায়কসকলে আমি এটা ঔদ্যোগিক পৰিৱেশ আমি তৈয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰিম। নতুন উদ্যোগ যাতে স্থাপন হয়, যাতে গোলাঘাট জিলাখনৰ যিসকল যুৱক যুৱতী আছে সেইসকলৰ যাতে নিজৰ ভৰিত থিয় হৈ এটা আগুৱাই যোৱাৰ ভৱিষ্যত আমি তৈয়াৰ কৰিব পাৰোঁ, সেই সম্পৰ্কে মোৰ লক্ষ্য থাকিব। তৃতীয়তে দৈয়াঙৰ যিখিনি সমস্যা আছে সেই সমস্যাটোক মই অগ্ৰাধিকাৰ হিচাপে গ্ৰহণ কৰিছোঁ। আৰু সামগ্ৰিকভাৱে এখন আগবঢ়া গোলাঘাট, য'ত যোৱা সময়ছোৱা যিখিনি মই কাম কৰিছিলোঁ সেই কামখিনি হয়তো কিছু সম্পূৰ্ণ হোৱা নাই, কিছু হয়তো মোৰ কৰিব লগা আছে। তাৰ ধাৰাবাহিকতাটো মই ৰক্ষা কৰিবলৈ চেষ্টা কৰিম। এখন মানে আগবঢ়া গোলাঘাট মই ৰচনা কৰি প্ৰতিষ্ঠা কৰিবৰ কাৰণে আন্তৰিকতাৰে মই দিনে নিশাই কাম কৰিম।